আমচুৰ মাননীয় উপদেষ্টা আইনুদ্দিন আহমেদ ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত যেটো কথা কৈছে, অৱশ্যে এই কথাটোৰ তেওঁ পৰৱৰ্তী সময়ত বাক্যটো কোৱাৰ পিছত তেওঁ ব্যাখ্যাও কৰিছে। যিখিনি তেখেতৰ ব্যাখ্যা আছে সেই ব্যাখ্যাখিনি অৱশ্যে কোনোবাখিনিত মানে আমি সমৰ্থন কৰিব লাগিব সেই কথাটোৰ। কিন্তু তেওঁ পোনপটীয়াকৈ যিটো বাক্য কৈছে যে যিসকলে বিজেপি কৰি আছে তেওঁলোক প্ৰকৃত মুছলমান হ'বই নোৱাৰে, যিসকল মুছলমানে বিজেপি কৰি আছে তেওঁলোক প্ৰকৃত মুছলমান হ'ব নোৱাৰে বুলি কৈছে। আচলতে এই প্ৰকৃত মুছলমান হয় নহয় এই কথাষাৰ সম্পূৰ্ণ আমাৰ শৰীয়তৰ ভিতৰত আহিব, ইছলামিক ল'ৰ কথা আহিব এই গোটেই কথা বতৰাখিনিত, বা আমাৰ কুৰআন হাদিছৰ পৰা ইয়াৰ তথ্য কি আছে সেই সম্পৰ্কত আহিব। আৰু প্ৰকৃত মুছলমান হয় নে নহয় সেইটো সিদ্ধান্ত লোৱাৰ মই ভাবোঁ যে অধিকাৰটো আইনুদ্দিন আহমেদ ডাঙৰীয়াৰ হাতত নাই। সেইটো আমাৰ আলিম সমাজে নিৰ্ধাৰণ কৰিব, যিসকলৰ হাতত এইটো অধিকাৰ আছে যে মুছলমান হয় নহয় ক'বলৈ। কিন্তু তেওঁ যিখিনি কথা কৈছে যে আজি ৰাইজৰ বা মুছলমানৰ যিখিনি প্ৰাপ্য অধিকাৰ সেই অধিকাৰৰ পৰা বিজেপি চৰকাৰে পোনপটীয়াকৈ মুছলমানক বঞ্চিত কৰিছে, মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে, সেই যিখিনি কথা কৈছে সেইখিনি কিন্তু একদম সত্য কথা কৈছে। আৰু তাৰ কাৰণে আমি বিজেপি দলটোক সমৰ্থন কৰা উচিত নহয়। তেওঁ যিটো বুজাব বিচাৰিছে যদি সেইখিনি কথাই তেখেতে বুজাব বিচাৰিছে তেতিয়াহ'লে কথাখিনি ৰাইট আছে, আৰু তেওঁ কোৱা বাক্যটো আমি সমৰ্থন কৰিব নোৱাৰোঁ। যিটো বাক্য তেওঁ প্ৰকাশ কৰিছে বাক্যটোৰ আমি সমৰ্থক নহয়, কিন্তু পিছৰ ফালে যিখিনি কথা কৈছে সেইখিনিত আমি একমত। বিজেপি চৰকাৰখনে মুছলমানৰ ওপৰত যথেষ্ট অত্যাচাৰ কৰিছে, তেওঁলোকে ইচ্ছাকৃতভাৱে এইখিনি কৰিছে। আৰু এই যিখিনি অত্যাচাৰ বা অধিকাৰৰ পৰা আমি মুছলমান ৰাইজ বঞ্চিত হৈছোঁ, এইখিনিৰ কাৰণে আমি কেতিয়াও বিজেপিৰ সংগ দিব নোৱাৰোঁ, বা আমি সংগ দিয়াটো এই সময়ত অনুচিত। ইয়াৰ লগে লগে আৰু এটা কথা আইনুদ্দিন আহমেদ ডাঙৰীয়াই এড কৰা নাই, সেইখিনি মই এড কৰি দিব বিচাৰিছোঁ। ইয়াৰ লগে লগে আমি কংগ্ৰেছ আৰু AIDF এই দুটা দলৰো নাম ল'ব লাগিব, কাৰণ এই দুটা দলেও মুছলমানৰ বহুত ক্ষতি কৰিছে। বিজেপি লগত কংগ্ৰেছ আৰু AIDF, এই AIDF দলটো থকাৰ কাৰণেই অসমত বিজেপি ইমান আগুৱাই গ'ল। গতিকে এই দুটা দলৰ তেখেতে নামটো লোৱা নাই। তেখেতে হয়তো অলপ যিহেতু সংবাদ মাধ্যমত তেওঁ কথাখিনি কওঁতে অলপ জল্দিত আছিল, তেওঁ এইখিনি কথা কোৱা নাছিল। তেওঁৰ কথাখিনিত মই এড কৰি দিছোঁ, অসমৰ মুছলমানৰ ক্ষতি কেৱল বিজেপি দলে কৰা নাই, কংগ্ৰেছ আৰু AIDF দলেও সমান্তৰালভাৱে বিভিন্ন ক্ষেত্ৰত অসমৰ মুছলমানৰ ৰাইজৰ ক্ষতি কৰিছে। হয়, আপুনি যিটো প্ৰশ্ন কৰিছে মুছলমানে ৰাজনীতি কৰিব পাৰিবনে নোৱাৰে, নিশ্চিতভাৱে মুছলমানে ৰাজনীতি কৰিব পাৰিব। ৰাজনীতি মুছলমানে কেনেকৈ কৰিব লাগে সেয়াও আমাৰ হাদিছ আৰু আমাৰ পবিত্ৰ কোৰআন শ্বৰীফৰ ভিতৰত বা আমাৰ ইছলামিক যিবিলাক লছ আছে, ইছলামিক যিবিলাক কাহিনী আছে, আৰু যিসকল সাহাবাই কিৰাম আছে নবী মুহাম্মদ ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দিনৰ পৰা আমাৰ ৰাজনীতি কেনেকৈ কৰিব লাগে তাৰ বিস্তাৰিত উদাহৰণ আছে। কেনেকৈ দেশ চলাব লাগে, দেশৰ শাসন যন্ত্ৰটো কেনেকৈ পৰিচালিত হ'ব লাগে, প্ৰজাৰ কাৰণে কেনেকুৱা কাম কৰিব লাগে, ৰজা কেনেকুৱা হ'ব লাগে, এই গোটেই কথা বতৰাবিলাক বিস্তাৰিত হৈ আহিছে। আৰু যিহেতু কোৰআনত আল্লাহ ৰাব্বুল আলামিনে এই কথাটো ঘোষণা কৰিছে যে পৃথিৱীৰ প্ৰত্যেক কথা কোৰআনৰ ভিতৰত ইনক্লুড কৰিছে, কোনো কথা তাত ৰৈ যোৱা নাই। গতিকে নিশ্চিতভাৱে ৰাজনীতি কেনেকৈ কৰিব লাগে এই কথাটো কোৰআন আৰু হাদিছৰ ভিতৰত আমি পাওঁ। কিন্তু আজি অসমৰ যিটো পৰিস্থিতি, অসমৰ মুছলমান ৰাইজ বা মুছলমানসকল যেনেকৈ নিজৰ প্ৰাপ্য আৰু অধিকাৰৰ পৰা বঞ্চিত হৈছে, তাৰ উপৰি তেওঁলোকে বিভিন্ন ধৰণৰ অত্যাচাৰৰ সন্মুখীন হৈছে। এই সময়ত আমি এনেকৈ মানে কেৱল এটা ৰাজনৈতিক দলকে আমি দোষাৰোপ কৰিব নোৱাৰোঁ। ৰাজনৈতিক দল এই তিনিওটা দলকে আমি দোষাৰোপ কৰিব লাগিব। কংগ্ৰেছ দলেও যথেষ্ট ক্ষতি কৰিছে। আজি মুছলমানসকলে যিবিলাক সমস্যাৰ তেওঁলোক সন্মুখীন হৈ আছে, ডিটেনশ্যন কেম্পৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সমস্যা, ভূমিৰ সমস্যা, এই সমস্যাবিলাক কংগ্ৰেছ দলে সেই সময়ত সমাধান কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে সমাধান নকৰিলে। তাৰপিছত আপুনি চাওক AIDF এটা ৰাজনৈতিক দল, তেওঁলোকৰ যথেষ্ট পৰিমাণে বিধায়ক আছিল, কিন্তু যেতিয়া মানে বিধানসভাত এই বিষয়বিলাক আহে তেওঁলোকে কিন্তু যি ধৰণে তাত প্ৰতিবাদ কৰিব লাগে, মুছলমানৰ হৈ তেওঁলোকে মাত মাতিব লাগে, তাত কিন্তু ক'ৰবাত তেওঁলোক নিমাত হৈ যায়। আৰু আমি দেখা পাইছোঁ যে বহু ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশংসা কৰাহে আমি দেখিছোঁ। আমাৰ AIDF দলৰ এগৰাকী সাংসদ আছিলে চিৰাজউদ্দিন আজমল ডাঙৰীয়া, তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ডাইনেমিক মুখ্যমন্ত্ৰী বুলি তেখেতে নিজে প্ৰশংসা কৰা আমি দেখিছোঁ। গতিকে এইখিনি কথা আমি গোটেই চাই এই তিনিওটা দল মানে মুছলমানে আজিৰ তাৰিখত কৰাটো অলপ মানে উচিত বুলি আমি নাভাবোঁ।